Hello students. So in the last class we have completed with the application of biotechnology in agriculture. Okay. So today we are going to start with application of biotechnology in medicine. তো মেডিচিনত বায়'টেকনলজি কেনেকৈ ইউজ কৰোঁ ইয়াতে তোমালোকৰ কি লিখা আছে বায়'টেকনলজি হেজ হেল্প ইন দ্য প্ৰডাকশ্যন অফ ভেকচিন মনোক্লনাল antibody, DNA repairing, gene surgery, artificial implants, etc. So these are some of the fields where biotechnology is used in case of medicine. Okay, so vaccine তোমালোকে already জানা vaccine কি হয় পাইছা যে it is nothing but the weakened or killed form of the pathogen হয় না so then আমার কি আছে monoclonal antibody is nothing but these are some kind of antibodies produced artificially. Okay, আমাৰ যিবিলাক বডিত ন্যাচাৰেল এণ্টিবডিজ থাকে সেইবিলাকৰ নিচিনাই হয় আমাৰ জাষ্ট ইমিউন বুষ্টাৰ টাইপ হয় তালক এক্সট্ৰাকৈ এড কৰা হয় এণ্ড দে produced artificially. Okay, monoclonal antibody, then DNA repairing is তাৰ যদি কিবা ডিফেক্ট আছে জিনত তো DNA তো সেইবিলাক ৰিপেয়াৰ কৰে তো জিন চাৰ্জাৰী ইজ অলছ' চেম লাইক DNA repairing ইট ইজ অলম'ষ্ট চেম যে মানে ডিফেক্টিভ জিন্সবিলাক ৰিপেয়াৰ কৰিব ঠিক কৰিব দেন আৰ্টিফিচিয়েল ইমপ্লাণ্টছ মিনছ এইটো আমাৰ কি হয় অৰ্গেন ট্ৰান্সপ্লান্টেশ্যন যি হয় ন ট্ৰান্সপ্লান্টেশ্যন সেইবিলাক আমি আৰ্টিফিচিয়েল ইমপ্লাণ্টছ বুলি কওঁ লাইক তোমালোকৰ kidney transplantation. So those means so since they are means নতুন আমি এটা অৰ্গেন তাত সোমোৱাই দিয়া হয় তো সেইকাৰণে এইটো সেইবিলাকক আমি ইমপ্লাণ্টছ বুলি কওঁ ঠিক আছে তো ট্ৰান্সপ্লান্টেশ্যনতো আমি বায়'টেকনলজি ইউজ কৰোঁ তো দিজ আৰ চাম কাইণ্ড অফ এক্সাম্পলছ অ'কে ক'ত আমি বায়'টেকনলজি ইউজ কৰোঁ তো আমি এতিয়া কি পঢ়িম তো উই আৰ গোয়িং টু ষ্টাডি I have given here two most important news but it should be three. Okay, मैं तीनटा use पढ़िम ইয়াতে तो what are they? Let's see the genetically engineered human insulin মানে আমি কেনেকৈ produce কৰিম ইয়াৰ গোটেই whole process আমি চাম যেটো আমি human insulin আমি artificially বনোৱা হয় যেটো আমাৰ ইমান মানুহে লৈ থাকে insulin বডিত হয় না তো অলৰেডি মই আগতে কৈছোঁ আমাৰ demand is very high for insulin so it has to be produced biotechnologically otherwise সেইটো আমি কি হয় it cannot meet the growing demand. Okay, তো সেইটো আমাৰ biotechnology through produce কৰা হয় তো whole procedure we will see in this chapter. Okay, so next is gene therapy. It's same I have already told you like the defective genes are corrected here. Okay, কিবা যদি জিনত আমাৰ ডিফেক্ট থাকে কিবা বেছবিলাক যদি কিবা খেলিমেলি হৈ থাকে তো আমি তাক কাৰেক্ট কৰিবলৈ মানে ট্ৰাই কৰোঁ then the third one is the molecular diagnosis. The molecular diagnosis এতিয়া diagnosis তোমালোকে শুনিছা diagnosis means to identify a disease, right? So what is now molecular diagnosis? So molecular diagnosis কি হয় there are some kind of diseases like cancer and HIV AIDS. So this kind of diseases when they are means identified at a very means primitive stage so they can be cured তোমালোকে চাগে শুনিছা কেঞ্চাৰ ফাৰ্ষ্ট ষ্টেজত আছিলে তো সেইকাৰণে মানুহজন ভাল হৈ গ'ল বাট কেতিয়াবা শুনা যে লাষ্ট ষ্টেজ আছিলে তো সেইকাৰণে ডক্টৰে এতিয়া একো কৰিব নোৱাৰে ৰাইট তো সেইটো কি হয় এইবিলাক ডিজিজ আমাৰ বডিত মানে যেতিয়া হয় সি হৈ থাকে আৰু সি একো চিমটমছ নেদেখায় অ'কে কিবা চিমটমছ দেখালে তাক কিয়ৰ কৰিব পাৰি তো সিহঁতে একো চিমটমছ নেদেখায় আৰু তাহাঁতি লাহে লাহে ভিতৰি ইনফেক্ট কৰি ফাইনেলি সিহঁতি লাষ্ট ষ্টেজ পাই যায়গৈ যেতিয়া নেকি তাক আৰু কিয়ৰ কৰিব নোৱাৰি বাট দে কুড হেভ বিন কিয়ৰ্ড ৱেন মিনছ ইফ দে ৱেৰ আইডেণ্টিফাইড ইনিচিয়েলি তো সেইকাৰণে মানুহে কয় যে বছৰত হোল বডি চেকআপ কৰাব লাগে এবাৰ দুবাৰ ৰাইট এতিয়া তোমালোকে যদি যুৱৰাজ সিং হওক তো যুৱৰাজ সিং হি ৱাজ ছাফাৰিং ফ্ৰম কেঞ্চাৰ তো সিহঁতৰ কি হয় যিবিলাক চেলিব্ৰিটিজ থাকে সিহঁতে ৰেগুলাৰ চেকআপ কৰি থাকে তো তাত ডায়েগন'জ হৈ গ'ল তো সেইকাৰণে সি কিয়ৰো কৰিব পাৰিলে হয় নাই বাট when
দিছ ডিজিজ স্প্ৰেড ইন দ্য হোল বডি, তো তেতিয়া তাক কৰিব দিগদাৰ হৈ যায়। অ'কে, তো মলিকুলাৰ ষ্টেজতে থাকিব লাগিব, মানে একদম এটা দুটা চেলত যেতিয়া হয়, অ'কে, মলিকুলাৰ লেভেলত যেতিয়া থাকে তেতিয়াই যদি তাক ডায়েগন'জ কৰিব পাৰি তেতিয়া কিউৰ কৰিব পাৰি। চ' মলিকুলাৰ ডায়েগন'চিছ আমি আইডেণ্টিফাই কৰিম ডিজিজ এট দ্য মলিকুলাৰ লেভেল। এতিয়া তোমালোকৰ দুটা মেথড দিয়া আছে, PCR আৰু ELISA, তো এইকেইটা মেথড আমি পঢ়িব লাগিব। অ'কে, চ' লেটছ মুভ অন টু দ্য ফাৰ্ষ্ট ইউজ, ডেট ইজ জেনেটিকেলি ইঞ্জিনিয়াৰ্ড হিউমেন ইনচুলিন। তো আমি হিউমেন ইনচুলিন কেনেকৈ প্ৰডিউচ কৰিম সেইটো আমি চাম। অ'কে, লেটছ মুভ। চ' অ'কে, ইয়াত ইনচুলিনৰ ফাৰ্ষ্ট তোমালোকৰ ইণ্ট্ৰডাকশ্যন দিয়া আছে। ইনচুলিন কি হয়? ইনচুলিন তোমালোকে জানা ইটছ কাইণ্ড অফ প্ৰটিন। অ'কে, তো আৰু সি আমাৰ এইটো তোমালোকে জানা যে সি আমাৰ বডিৰ ব্লাড চুগাৰ লেভেল কণ্ট্ৰল কৰি ৰাখে, হয়নে? আমি যি ফুড খাওঁ মানে মেক্সিমামটো গ্লুক'জে থাকে তাত, তো সেই গ্লুক'জটো চেলছে যাতে ইউটিলাইজ কৰিব পাৰে, অ'কে, সেই কামটো ইনচুলিনে কৰে। চেলে মানে তাৰ পৰা যাতে এনাৰ্জিটো এক্সট্ৰেক্ট কৰিব পাৰে, সেই এক্সট্ৰেকশ্যনত সি হেল্প কৰে। অ'কে, তো যদিহে বাই এনি চান্স আমাৰ এক্সট্ৰা গ্লুক'জ থাকিলে, যিমানখিনি চেলছক লাগে এনাৰ্জি সিমানখিনি এনাৰ্জি সিহঁতে উলিয়াই ল'ব, আৰু বাকী যদি কেনেবাকৈ তাত গ্লুক'জ থাকি যায় দেন ডেট গ্লুক'জ ইজ ষ্ট'ৰ্ড ইন দ্য ফৰ্ম অফ গ্লাইক'জেন। অ'কে, যাতে লেটাৰ অন যেতিয়া বডিত ফুড নাথাকে বা বডিত যেতিয়া এনাৰ্জি দৰকাৰ হয় যাতে তাহাঁতি সেই গ্লাইক'জেনৰ পৰা উলিয়াই ল'ব পাৰে। ঠিক আছে, তো এতিয়া কি হয়, যেতিয়া আমাৰ এজন পেচেণ্ট ডায়েবেটিক হয় বুলি যেতিয়া আমি কওঁ, তাতে কি হয় আমাৰ ইনচুলিনৰ প্ৰডাকশ্যনটো বা ফাংচনিংটো সিহঁতৰ অলপমান খেলি মেলি হৈ যায়। অ'কে, ইন ডেট কেছ মানুহজনক আমি ডায়েবেটিক বুলি কওঁ, আৰু তেতিয়া তেওঁ বাহিৰৰ পৰা ইনচুলিন ল'ব লগা হয়। বিকজ তেওঁলোকে যদিও ফুডটো লৈছে, ফুড যদিও খায়, সেই ফুডটোৰ পৰা চেলছবিলাকে এনাৰ্জি উলিয়াব নোৱাৰে। তোমালোকে চাবচোন, যিবিলাক ডায়েবেটিক পেচেণ্ট থাকে সিহঁতে খুব বেছি ভাগৰুৱা ফিল কৰি থাকে, বিকজ দে আৰ টেকিং দ্য ফুড বাট দে কেন নট এক্সট্ৰেক্ট দ্য এনাৰ্জি ফ্ৰম দ্য ফুড। অ'কে, তো চেলছবিলাকে এনাৰ্জিটো মানে ইউটিলাইজ কৰিব নোৱাৰে, খুব ঘামি মেলি থাকে। তো ইন ডেট কেছ মিনছ হোৱাট ইজ হেপেনিং, ইনচুলিন নাই তাহাঁতৰ বডিত, তো সেইকাৰণে এনাৰ্জিটো ল'ব পৰা নাই ফুডৰ পৰা। তো তেতিয়া আমি কি কৰোঁ, ইনচুলিনটো বাহিৰৰ পৰা দিয়া হয়, আৰু বাহিৰৰ পৰা দিয়াৰ লগে লগে তাহাঁতি সেই যি ফুড তাহাঁতৰ বডিত একুমুলেট হৈ আছে সেই ফুডৰ পৰা তাহাঁতি এনাৰ্জিটো ল'ব পাৰে, এণ্ড দ্য বডি উইল গেট ইটছ ফিউল, ৰাইট? তো সেনেকুৱা হয়, গম পাই তোমালোকে ফাংচনিংটো ইনচুলিনৰ। তো নেক্সট বিফ'ৰ means to learn the procedure of producing insulin, you have to know the structure of the insulin. Okay, the structure of the insulin ইয়াতে মোৰ ডায়েগ্ৰামটো থাকিলে, তো কি হয় আমাৰ বডিত যেতিয়া ইনচুলিনটো থাকে, ইনচুলিনটো কি হয় তাৰ তিনিডাল চেইন থাকে। অ'কে, অলৱেজ ৰিমেম্বাৰ দেট ইট হেজ 3 chains. Okay, chain A, chain B and chain C. Now, I forgot the number of the nucleotides. So তোমালোকে ইয়াৰ পৰা কাউণ্ট কৰি ল'ব পৰা চেইন 8 আমাৰ কিমান, চৰি নট নিউক্লিঅটাইড, ডেট ইজ দ্য এমিনো এচিড, কিমান এমিনো এচিড আছে আমাৰ চেইন 8, কিমান বিত আছে, কিমান চিত আছে, তোমালোকে এইটো কাউণ্ট কৰি ল'ব পৰা। অ'কে, ফৰ দ্য মিনছ ষ্টুডেণ্টছ হু আৰ ইণ্টাৰেষ্টেড ইন নিট, তো নিটত কেতিয়াবা এইবিলাক কুৱেশ্যন আহি যায় যে চেইন 8 কিমান এমিনো এচিড থাকে, বিত কিমান এমিনো এচিড থাকে, চিত কিমান এমিনো এচিড থাকে। তো চি ইজ নট মাছ ইম্পৰ্টেণ্ট বাট ষ্টিল try to remember that. Okay, count the green color part is for chain 8 ত কিমানটা এমিনো এচিড আছে, গোল এটা এমিনো এচিড ৰিপ্ৰেজেণ্ট কৰে। ঠিক আছে, চ' কি হয় আমাৰ ষ্ট্ৰাকচাৰটো যদি আমি চাওঁ, তো চেইন A, চেইন B এণ্ড চেইন C থাকিব। অ'কে, তো চেইন A, চেইন B, চেইন C কি হয়, দে আৰ নাথিং বাট চেইনছ অফ আমিনো এচিড। অ'কে, তো আমিনো এচিড তোমালোকে চ' এই এমিনো এচিডছবিলাকৰ আগেইনষ্টত আমাৰ কি কোড থাকিব সেইটো তোমালোকে ইজিলি এইটো গম পাব পাৰা, বিকজ ইউ হেভ গট দিছ ইন মিনছ জুলজি। অ'কে, জুলজিৰ কোনটো চেপ্টাৰত আছিলে মোৰ মনত নাই ভালকৈ, তাতে তোমালোকে পাইছা যে ফৰ আমাৰ 20টা এমিনো এচিড আছে, 20টা এমিনো এচিড কাৰ্ডৰ কাৰণে আমাৰ 64টা জেনেটিক কোডছ আছে, হয়নে নহয়? তো তোমালোকৰ বুকত আছে, তোমালোকে চাবা হেৰিখন টেবুলখন। অ'কে,
or you can see here also তোমালোকে দেখিছা যে আমাৰ ইয়াতে কিছুমান মানে তোমালোকৰ এমিনো এচিডৰ নাম দিয়া আছে লাইক তোমালোকে AUG আমাৰ কি হয় AUG this one AUG তো AUG refers to the amino acid methionine তেনেকৈ okay তো আমাৰ কি হয় সেই চেইনডালত তো এই চেইন 8 যদি তোমালোকে চোৱা চেইন 8 তোমালোকৰ আই থিংক 30টা আছিল একজেক্টলি মোৰ মনত নাই তো 30টা এমিনো এচিড মেবি হ'ব তো ইহঁতৰ এই 30টা যি এমিনো এচিড আছে প্ৰত্যেকটো এমিনো এচিডৰ নামবিলাক একচুৱেলি আমি জানা আছে অ'কে সেইটো আমাৰ অলৰেডি আগতে যিবিলাক চাইণ্টিষ্ট আছিলে সিহঁতে সেইবিলাক উলিয়াই থৈছিলে তো কোনটো এমিনো এচিডৰ এগেইনষ্টত যদিহে আমি এমিনো এচিডৰ নামটো উলিয়াব পাৰোঁ তাৰ কোনটো এমিনো এচিডৰ এগেইনষ্টত কোনটো কোড হ'ব সেইটোতো আমি ইজিলি উলিয়াব পাৰিম হয় নাই আৰু সেই কোডবিলাক কি হয় দে আৰ নাথিং বাট দ্য নিউক্লিঅ'টাইড বেছেছ হয় নাই নিউক্লিঅ'টাইড বেছ আমাৰ তিনিটা পেয়াৰ লগ লাগি এটা এমিনো এচিড তাহাঁতি কোড কৰে ঠিক আছে তো আমি তাৰ কোডখিনি উলিয়াই ল'ব পাৰোঁ তো ইয়াত আমি অ'কে কামিং বেক টু দ্য মেইন ষ্ট্ৰাকচাৰ কি হয় চেইন A চেইন B চেইন C থাকিব তিনিডাল চেইন থাকে তাৰে যেতিয়া চেইন C এনেকৈ লাগি থাকে অ'কে চেইন A চেইন B চেইন C তোমালোকে দেখি আছে যেতিয়া তাহাঁতি তিনিডাল সেনেকৈ লাগি থাকে সেই ফৰ্মটোক কোৱা হয় ইনচুলিন মানে ইনচুলিন ফৰ্ম হোৱা আগৰ অৱস্থা অ'কে তো আগৰ অৱস্থাটো হয় আমাৰ ইনচুলিন তেতিয়া চেইন A চেইন B চেইন C থাকে বাট যেতিয়া ইনচুলিন প্ৰডিউচ কৰিব হ'ল আৰু ন তেতিয়া কি হ'ব চেইন Cডাল ডিটেচ হৈ যায় চেইন C তেতিয়া নাথাকে আৰু তেতিয়া চেইন A আৰু চেইন Bহে থাকিব আৰু তাক আমি কওঁ মেচিউৰ ইনচুলিন বুলি অ'কে ৰিমেম্বাৰ ডেট অ'কে ইনচুলিনে ইনচুলিন প্ৰডিউচ কৰিব নোৱাৰে ডেট ইজ দ্য ইনিচিয়েল ষ্টেজ অ'কে আৰু যেতিয়া ইনচুলিন প্ৰডিউচ কৰিবলৈ হয় তেতিয়া চেইন Cডাল আঁতৰি গুচি যায় আৰু থাকি যায় আমাৰ চেইন A আৰু চেইন B আৰু চেইন A আৰু চেইন B মাজত যদি তোমালোকে চোৱা তাতে আমাৰ দুডাল ডাইচালফাইড বণ্ড আছে অ'কে তোমালোকে দেখিছা ছালফাৰ থ্ৰু বাইণ্ড হৈ আছে তো ডাইচালফাইড বণ্ড দুডাল আছে আৰু এই ডাইচালফাইড বণ্ডকেইডাল তোমালোকে এগেইন কাউণ্ট কৰিবা এমিনো এচিড কোনটো নাম্বাৰত লগ লাগি আছে আই গেছ ফাৰ্ষ্ট এইটো হয় 7th এমিনো এচিড বোথ চেইনত আমাৰ 7th এমিনো এচিড আৰু নেক্সট এটাটো 29 হ'ব চেইন A 29 আৰু চৰি চেইন বিত কিমান হ'ব মই মনত নাই মোৰ অ'কে তো তোমালোকে এইবিলাক কাউণ্ট কৰি চাবা পাহৰিলোঁ এইটো কাউণ্ট কৰিবলৈ তোমালোকে এবাৰ কাউণ্ট কৰি পেলাই চাবা কিমানটা এমিনো এচিড আছে চেইন A কিমান আছে চেইন বিত আৰু ডাইচালফাইড বণ্ড কিমান পজিশ্যনত আছে চেইন Aৰ কিমান নাম্বাৰ এমিনো এচিড চেইন বিৰ কিমান নাম্বাৰ এমিনো এচিড এণ্ড মানে তেনেকৈ চাবা অ'কে ইজ আ চিম্পল ষ্ট্ৰাকচাৰ তিনিডাল চেইন থাকে ইনচুলিনত when insulin is in a mature insulin there will be two chain and chain A and chain B are connected with disulfide bonds okay actually এইটো আমাৰ যিটো জেনেৰেল এক্সাম হয় তাত আমাৰ ইমান বেছি মানে নকলেও হয় যে কিমান নম্বৰ এমিনো এচিডত ডাইসালফাইড বণ্ড আছে এইটো কিন্তু নিটৰ ষ্টুডেণ্টখিনিক লাগিব ঠিক আছে অ'কে তো এইটো আছিলে আমাৰ ষ্ট্ৰাকচাৰ অফ ইনচুলিন অ'কে ইয়াত ডেছক্ৰিপশ্যন ইয়াত দিয়া আছে তোমালোকে চাই ল'বা তো নেক্সট আছে আমাৰ প্ৰডাকশ্যনৰ প্ৰচেছ তো প্ৰডাকশ্যনৰ প্ৰচেছত আমি এতিয়া কি গম পালোঁ তাত আমি চেইন A আৰু চেইন Bহে আমি প্ৰডিউচ কৰোঁ অ'কে চেইন C যিহেতু একো কাম নাই তো আমি তাক প্ৰডিউচ কৰাৰ কোনো দৰকাৰ নাই যেতিয়া আমি আৰ্টিফিচিয়েলি প্ৰডিউচ কৰোঁ তো ইয়াতে যদি মই হিষ্ট্ৰীটো ক'বলৈ যাওঁ তেতিয়া কি হৈছিলে আমাৰ যেতিয়া ডায়েবেটিক পেচেণ্ট ওলাইছিল তেতিয়া ডক্টৰে গম পালে যে ইনচুলিনৰ প্ৰডাকশ্যনত খেলি মেলি থাকিলে সেইটো মানে এজন পাৰ্চন ডায়েবেটিক হৈ যায় তো ব্লাডৰ চুগাৰ লেভেলটো আপ এণ্ড ডাউন হৈ যায় হয় নাই তো তেতিয়া কি কৰিবলৈ লৈছিলে তেতিয়া ডক্টৰে এনেকৈ গাহৰি কুকুৰ তেনেকুৱাবিলাকৰ ইনচুলিন এক্সট্ৰেক্ট কৰি পেলাই ইনচাৰ্ট কৰিব ষ্টাৰ্ট কৰিছিলে বাট তাহাঁতৰ ইনচুলিনো অ'কে দেয়াৰ ইনচুলিন অলছ' চামৱাট চিমিলাৰ টু আছ অ'কে বহুত চিমিলাৰেই হয় ইউজ কৰিব পাৰি বাট দ্য থিং ইজ দেট তাতে কি হয় কিছুমান এলাৰ্জি মানে হৈ যায় কেতিয়াবা অ'কে চিন্স এইটো বেলেগ অৰ্গেনিজিমৰ হয় তো অলপমানতো ডিফাৰেঞ্চ থাকিব এইটো এলাৰ্জি হ'বলৈ ষ্টাৰ্ট কৰিছিলে তো সেইকাৰণে মিনছ দ্য চাইণ্টিষ্ট ষ্টাৰ্টেড টু ফাইণ্ড চাম অল্টাৰনেটিভ ৱে অ'কে তো অল্টাৰনেটিভ ৱেত কি গম পাইছিলে যে
চ' আৰ্টিফিচিয়েলি হিউমেন ইনচুলিন প্ৰডিউচ কৰিবলৈ ষ্টাৰ্ট কৰিলে, য'ত নেকি একো ইম্পিউৰিটিজ নাথাকে, তেতিয়াহ'লে আমাৰ বায়'টেকনলজি ডেভেলপো হৈ গ'ল। অ'কে, তো এতিয়া আমি আৰ্টিফিচিয়েলি প্ৰডাকশ্যনটো যদি আমি চাওঁ কি হয়, বেচিকেলি আমি চেইন এ আৰু চেইন বি প্ৰডিউচ কৰোঁ। অ'কে, তো তাতে আমাৰ চেইন চি আমি প্ৰডিউচ নকৰোঁ, বিকজ চেইন চিৰ একো মানে তাৰ একো কাম নাই যিহেতু, ঠিক আছে। তো চেইন এ আৰু চেইন বি আমি কেনেকৈ প্ৰডিউচ কৰিম, উই অলৰেডি ন' দ্য codes for the amino acids for chain A and chain B. Okay, তো আমি এমিনো এচিডবোৰ জনাৰ লগে লগে আমি যিখিনি নিউক্লিঅ'টাইড বেছেছ আছে নিউক্লিঅ'টাইড বেছখিনি আমি একৰ্ডিংলি প্ৰিপেয়াৰ কৰি পেলাই তাত দি দিব পাৰিম, জইন কৰি দিব পাৰোঁ, ৰাইট। তো সেই যিখিনি নিউক্লিঅ'টাইড বেছ থাকে সিহঁতক একৰ্ডিংলি এৰেঞ্জ কৰা হয়, এৰেঞ্জ কৰি পেলাই আমি কি কৰোঁ, তাক আমি কি কৰিম, সেই চেইন এ চেইন আৰু বি আমি ফৰ্ম কৰি দিওঁ নিউক্লিঅ'টাইড বেছখিনি লগ লগাই, ঠিক আছে। তো সেই চেইন এ আমি আনি পেলাই কি কৰিম, PBr 322 তোমালোকে এইটো পাইছিলা, প্লাজমিড ফাৰ্ষ্ট প্লাজমিড আছিলে সেইটো আমাৰ, হয়নে। তো সেই আৰ্টিফিচিয়েল প্লাজমিডটোক আমি ইনচাৰ্ট কৰি দিম চেইন এ, অ'কে, আৰু চেইন বি বেলেগ এটা প্লাজমিডত ভৰোৱা হয়। দুইটা আমি একচুৱেলি বেলেগে বেলেগে আমি প্ৰডিউচ কৰোঁ, ঠিক আছে। ৰিমেম্বাৰ দেন আমি একেলগতে নুসুমুৱাওঁ, আমি বেলেগ বেলেগ মানে ভেক্টৰত সুমুৱাম। অ'কে, চেইন এও আমি প্ৰডিউচ কৰিছোঁ, চেইন বিও আমি প্ৰডিউচ কৰিছোঁ, আৰু খালি তাহাঁতক আমি বেলেগে বেলেগে দুটা PBr 322ত আমি ইনচাৰ্ট কৰিম। অ'কে, PBr 322 আমি ভেক্টৰত সোমোৱাইলোঁ, ভেক্টৰে থাকিলেই নহ'ব, তাহাঁতক আমি হোষ্ট জেগাত ভৰাব লাগিব। তো নেক্সট আমি কি কৰিম, তাহাঁতক ইকলাই চেলত ইনচাৰ্ট কৰা হয়। Okay, the PBr 322 which carries the chain A, it is inserted to another E. coli cell, aru ji PBr 322 containing the B chain, it is inserted to another E. coli cell. গম পাইছা, কমপ্লিটলি ছেপাৰেটলি কৰা হয়, বাট দ্য প্ৰচেছ ইজ ছেম। আমি চেইন এ বনালোঁ, এটা হোষ্টত ভৰালোঁ, চেইন বি বনালোঁ, বেলেগ এটা হোষ্টত ভৰালোঁ। তো তাহাঁতক আমি মেনি নাম্বাৰ অফ চেলছত আমি প্ৰডিউচ কৰি ল'ম, ঠিক আছে। তাহাঁতক ৰিপ্ৰডাকশ্যন হ'বলৈ দিম। তো তাহাঁতৰ ৰিপ্ৰডাকশ্যন যেতিয়া কৰিব, কালচাৰ কৰা হয় ইকলাইখিনি, তো তাহাঁতক যেতিয়া কালচাৰ কৰা হয় তেতিয়া বহুত আমি ইকলাই যেতিয়া পাই যাম, তো তাহাঁতৰ ভিতৰৰ পৰা আমি আকৌ মানে চেইন এ আৰু চেইন বি উলিয়াই লৈ আনোঁ। অ'কে, উলিয়াই লৈ অনাৰ পাছত আণ্ডাৰ লেব কণ্ডিশ্যন তাহাঁতৰ চেইন এ আৰু চেইন বিৰ আমি ডাইচালফাইড ব'নছ ক্ৰিয়েট কৰা হয়, আৰু ডাইচালফাইড ব'নছৰ থ্ৰু তাহাঁতক জইন কৰি দিয়া হয়, এণ্ড ইন ডেট ৱে দ্য ইনচুলিন ইজ প্ৰডিউচড। বুজি পাইছা? অ'কে, মই আকৌ এবাৰ কৈ দিছোঁ, চেইন এ এণ্ড চেইন বি আৰ প্ৰডিউচ ছেপাৰেটলি। চেইন এ আৰু চেইন বি আমি ছেপাৰেটলি প্ৰডিউচ কৰোঁ। অ'কে, ষ্ট্ৰাকচাৰটো আমি ফাৰ্ষ্ট জানিব লাগিব কেনেকুৱা হয়। ষ্ট্ৰাকচাৰ আমি জানিলোঁ, তাৰপৰা চেইন এ এণ্ড চেইন বি এক্সট্ৰা মানে বেলেগে বেলেগে প্ৰডিউচ কৰা হয়। আমি তাত ভেক্টৰ ইউজ কৰিছোঁ PBr 322, আৰু হোষ্ট ইউজ কৰিছোঁ আমি ই কলাই চেলছ। তো দুইটা চেইনকে আমি এক্সট্ৰাকৈ প্ৰডিউচ কৰি ল'লোঁ। ই কলাই চেলছক আমি কালচাৰ কৰিম, মেনি নাম্বাৰ্ছত ফৰ্ম কৰাৰ পাছত তাৰপৰা আকৌ আমি চেইনছবিলাক এক্সট্ৰেক্ট কৰোঁ, এক্সট্ৰেক্ট কৰি পেলাই তাক ডাইচালফাইড ব'নছেৰে জইন কৰি দিয়া হয়, আৰু ডাইচালফাইড ব'নছখিনি আমি আণ্ডাৰ লেব কণ্ডিশ্যন ফৰ্ম কৰা হয়। অ'কে, তো ডেট ইজ হাউ ইনচুলিন ইজ প্ৰডিউচ। আই হোপ তোমালোকে বুজি পাইছা। অ'কে, আৰু যদি বুজি পোৱা নাই মোক সুধিবা। আৰু ইয়াতে তোমালোকৰ বুকত ইনচুলিনৰ এটা হিষ্ট্ৰী আছে, ইনচুলিন ফাৰ্ষ্ট কোনে ট্ৰাই কৰিছিল ফৰ্ম কৰিবলৈ, এলিলিলি নামৰ এটা মানে কোম্পানী আছিলে। তো সিহঁতে ফাৰ্ষ্ট ইনচুলিন প্ৰডিউচ কৰিছিলে। তো হিষ্ট্ৰীটো তোমালোকে বুকত চাই ল'বা। অ'কে, দেন যদিহে জেনেটিক ক'ডৰ পাৰ্টটো বুজি নাই পোৱা, জেনেটিক ক'ড তোমালোকৰ জুলজি আণ্ডাৰত আছে, আৰু তোমালোকৰ বুকত আছেই অলৰেডি সেই চাৰ্টখন যিখন মই তোমালোকক দেখাইছিলোঁ। তো সেই চাৰ্টখনো তোমালোকৰ বুকতে আছে, 64টা জেনেটিক ক'ডৰ এগেইনষ্টত আমাৰ 20টা এমিনো এচিড আছে। তো সেই বস্তুখিনি তোমালোকে ভালকৈ চাবা, আৰু যোনে যোনে নিট দিম ভাবিছা তোমালোকে এই চেইনকেইডাল ভালকৈ কাউণ্ট কৰি পেলাই, বাকীখিনিও কাউণ্ট কৰি পেলাই আঁকিবা, আগতে কাউণ্ট কৰি পেলাই আঁকিবা, আৰু কিমানটা আছে নোট ডাউন কৰি দিবা। চেইন এত কিমান এমিনো এচিড, চেইন বিত কিমান এমিনো এচিড আছে, দেন ডাইচালফাইড ব'ন কোনটো পজিশ্যনত আছে, সেইবিলাক চব কাউণ্ট কৰি পেলাই উলিয়াবা। অ'কে, চ' ইন দ্য নেক্সট ক্লাছ উই উইল মুভ অন টু দ্য নেক্সট ইউজ অফ বায়'টেকনলজি ইন মেডিচিন, ডেট ইজ জিন থেৰাপি। ঠিক আছে, চ' থেংক ইউ ফৰ টুডে।